তুমি মোক ভুল নুবুজিবা মই পলায়নবাদী নহয় এস্কেপিষ্ট নহয় মই গুচি সঁচা কিন্তু মনত এক অংগীকাৰ লৈ এদিন ঘূৰি আহিম মাত্ৰ তোমাৰ বাবে তুমি ফাঁকি নিদিবা বিক্ৰম মই জানো তুমি মোক লৈ অকলো চিৰিয়াছ নোহোৱা আৰু তেনেহোৱা হলে মই তোমাৰ কাৰণে ইমান কান্দিব নালাগিলেহেঁতেন তোমাৰ কাৰণে মই ইমান অপেক্ষা কৰিব নালাগিলেহেঁতেন এতিয়া কিয় আহিছা যোৱা গুচি যোৱা নালাগে এতিয়া আহিব তুমি ইমান চাইল্ডিছ নহবা বহিতা প্লিজ কণ্টাক্ট নকৰিবা তোমাৰ বান্ধৱী কেইজনী দেখিলে কি ভাবিব ক মই আজি যাম আকৌ আহিম তাৰপিছত একেবাৰে যাম সিহঁতৰ কথা শেষে হোৱা নাই নেকি তই মোক এইখনলৈ মৰিবলৈ কেলে আনিছিলি বাৰু যাওঁ ব'ল সেইকেইটা লীলা খেলা শেষ নহ'বই যেন পাইছো ৰহ ববিতা গৈছো ৰ কিয় এইবোৰ প্ৰশ্ন কৰি এতিয়া একো লাভ নাই এইবোৰ গমি পিটি নোচোৱাকৈ মই ইমান দূৰ আগবাঢ়িবলৈ মূৰ্খ নহয় নহয় ইমানকৈ জাঙুৰ খাই উঠিছে নেকি মই আপোনাক মূৰ্খ বুলি কৈছো নেকি তাই ইমানকৈ আপত্তি কৰি থকাৰ বাবে কথাষাৰহে সুধিছো হেৰা তাই আপত্তি কৰিলেই নহ'ব নহয় চৰু সুধি চাউল বহাবলৈ আহিছা হেৰা তাই আপত্তি কৰিলে বুলিয়ে মই ইমান ভাল ল'ৰা এটা হাতৰ পৰা এৰি দিব নোৱাৰো এইটো ঠিক যে ল'ৰাটোৰ অলপ বয়স হৈছে কিন্তু হেৰা তোমাৰ ছোৱালীও পাত গাভৰুজনী হৈ থকা নাই হেৰা চেক চাই বুঠা পাবা বুজিছা নহ'লে ঘৰৰ ছোৱালী ঘৰতে বুঢ়ী হ'ব সেই সীতানাথৰ ছোৱালীজনী কি নাম আছিল তাই অলকা নেকি সেইজনী দেখিছা নহয় পাইতাৰা মাৰোতেই গ'ল ইটো আহিব বোলে চাপৰ সিটোৱে আহিব বোলে বুঢ়া অমুকটো আহিব বোলে ক'লা তমুকটো আহিব বোলে নহয় তাৰ বাওঁ চকুটোহে বেকা এইবোৰ কৰোঁতেই সেইজনী ঘৰ বুঢ়ী হ'ল মুৰলী মণি বাইদেউ চাহ দুকাপ কৰোঁতে তহঁতৰ ইমান সময় লাগিছেনে শুনক মই এই সকলোবোৰ কথা তাইক বুজাইছোঁ কৈছোঁ ল'ৰা ধনী মানুহ 4খন নাইট বাছ আছে 3 মহলীয়া বিল্ডিং চাকৰি নকৰিলেও লাখে লাখে বেংক বেলেঞ্চ ইমানবোৰ শুনিও তাইৰ মন কোমলা নাই তাই বোলে নিজৰ পছন্দমতেহে ল'ৰা বিয়া কৰাব টকা পইচাই সকলো নহয় বোলে এতিয়া কি কৰে কৰক কৰিবলৈ আৰু কিটো আছে তোমাৰ জীয়েৰৰ মন পছন্দৰ সেই বিক্ৰম নামৰ ভিক্ষুৰ ল'ৰাটোলৈ জীয়েৰাক ঢাক ঢোল পিটি বিয়া দিয়াগৈ আৰু বিয়াৰ পিছত তাইৰ খবৰ কৰিবলৈ গৈ
সেই ভিখাৰীটোৰ মাকজনীৰ লগত ডিঙিত সাবতাসাবতি কৰাগৈ আৰু মোৰ বন্ধু বান্ধৱ আত্মীয় স্বজনক মাতি নি সেই ষ্টেণ্ডাৰ্ডলেছ ঘৰটোৰ সন্মুখত দেখুৱাই চিঞৰি চিঞৰি কবা এইটো মোৰ জী জোঁৱাই ঘৰ বিখ্যাত দেৱানন্দ বৰুৱাৰ জীয়েক এইটো ঘৰতে থাকে শুনা প্ৰয়োজন হলে তাই গোটেই জীৱন বিয়া নোহোৱাকৈ মোৰ ঘৰত থাকি যাব সেই বুলি মই সেই ভিক্ষাৰীটোলৈ তাইক বিয়া নিদিওঁ খোৱাবালি তল গলো যেন পাইছো দহি কটৰাজনী তই কিবা তলকিব পাৰিছনে নাই পাৰা নাই পাৰা ক'ত পাৰিবি ক'ত পাৰিবি আগৰ থকা হলে ঘপকৈ তলকিব পাৰিলেহেঁতেন তই অহা এসপ্তাহে হৈছে ঐ বিয়াখন নহয় বোলে শুন ছাৰ আৰু বাইদেউ কিবা খকা খুন্দাখন লাগিছে ডকচি বিয়াখন খাম বুলি তাত চিকুনাই ৰাখিছিলি খাবি চাহ আৰু নাস্তা হৈছে যদি দে গৈ যা মোৰ এই গৰম মাথাত তোমাৰ সেই গৰম চাহ সোপা খুৱাই মোৰ প্ৰেছাৰ বঢ়াই নল'বা মাথাটো ঠাণ্ডা কৰি দিয়া তোমাৰ গৰম চাহ পিছতো খাই থাকিম ইমান দেৰিলৈকে তই ক'ত আছিলি এই জিনুৰ লগত বজাৰলৈ গৈছিলোঁ তই সঁচা কৈছ নে মিছা কৈছ মই নাজানো কিন্তু শুন আজিৰ পৰা এইদৰে বজাৰে বজাৰে ঘূৰি নুফুৰিবি কিবা দৰকাৰ হ'লে মাৰ লগত যাবি এইদৰে বজাৰে বজাৰে ঘূৰি ফুৰা দেখিলে তোক ডেকাহঁতৰ ঘৰৰ মানুহে বেয়া পাব নহয় বুজিলি কল 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 ফল 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 কঠ 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 স্পষ্টকৈ ক'ব নোৱাৰা নেকি বল বল জোৰে বল বল বহ 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 পঢ় 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 পথ 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 ধৰ 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 কোন ধৰ হেল্ল' মই অমিতা কৈছোঁ বাইদেউ আছে বাইদেউ আপোনাৰ ফোন আহিছে লৈ যা এইটো লৈ যা হেল্ল' ববি কচোন কেনেকুৱা বিজনেছ চাকচেছফুল নে তই যে আৰু কি ফোনত চব কথা ক'ব পাৰি নেকি শুন তই কালি ৰাতিপুৱা ইয়ালৈ আহিবি বুজিছ তোক তেতিয়া সকলো কথাই ক'ম তোৰ লগত মোৰ বহুত কথা আছে বিক্ৰমৰ সৈতে ফানিৰ কথা পাতিলি সি এতিয়া ক'ত শুন আজি ৰাতি ইয়াতে পুলিচ গেষ্ট হাউচত থাকিব কালি ৰাতিপুৱা বোলে গাঁৱলৈ যাব গাঁও কিয় নিজৰ ঘৰলৈ মাক দেউতাকৰ ওচৰলৈ মাক বাপেকলৈ মৰম চেনেহ থকা হ'লে সি ইমান দিনে ঘৰ পালেহিহেঁতেন পুলিচ অফিচাৰ হ'ল বুলিনো সি টকা পইচা চিঠি পত্ৰ পঠাই থাকিলে নহয় নহয় মাক বাপেক ভনীয়েক বুলিতো কথা এটা আছে পুলিচত চাকৰি সিহে কৰিছে অন্য দেখিছোঁ নহয় মাহে মাহে ঘৰলৈ আহে ৰচোন মা একেখিনি কথাতে পেঘেনিয়া নাথাকিবি এনেও সি অভিমান কৰি ঘৰৰ পৰা ওলাই গৈছে লাজো পাইছে চাগে আহিবলৈ অহা মাহৰ প্ৰথম সপ্তাহতে আহিম বুলি চিঠি এখন দিছে তোকতো এবাৰ পঢ়ি শুনালোৱে আকৌ এবাৰ
মই পঢ়ি শুনাইছো ৰ এয়া লিখিছে নহয় চা ভণ্টি পুলিচৰ মানুহ ছুটি বৰ কম পাম তথাপি অহা মাহৰ প্ৰথম সপ্তাহতে মানে এই আগষ্ট মাহৰ কথা কৈছে দেই আজি 4 তাৰিখ হলে অহা মাহৰ প্ৰথম সপ্তাহতে ছুটি লৈ হঠাৎ আহি তহঁতক সাৰপ্ৰাইজ দিমগৈ মানে হঠাৎ আহি আমাক আচৰিত কৰি দিবহি বুজিছা মা আজিও আহিব পাৰে কাইলৈ আহিব পাৰে গতিকে তই এনেদৰে মুখ উফন্দাই বহি নাথাকিবি